হাই গাইজ, আজি মই আপোনালোকক 400 বছৰ পুৰণি এটা বিশ্বনাথ ঘাটৰ পৰম্পৰা, এই গাঁৱলৈ বিশ্বনাথ গোসাঁইক অনা এটা ঐতিহ্য পৰা চলি অহা পৰম্পৰাৰ বিষয়ে জনাব বিচাৰিছোঁ। বিশ্বনাথৰ মন্দিৰৰ পৰা গোসাঁই বিহুৰ দিনা গাঁও নামঘৰলৈ বিশ্বনাথ গোসাঁইক কান্ধত তুলি অনা হয় আৰু এই পৰম্পৰাটো অতীজৰ পৰাই চলি আছে আৰু সেইদিনাখন প্ৰতিঘৰ মানুহৰ পদূলিত এই পথছোৱাত থকা ৰাইজে সেৱা কৰা জনাই বিশ্বনাথ গোসাঁই আৰু এই পৰম্পৰা যাতে ভৱিষ্যতলৈও সকলোৱে অক্ষুণ্ণ ৰাখে সেইটোৱে মই কামনা কৰোঁ। ইয়াৰ দ্বাৰা সমূহ বিশ্বনাথবাসী ৰাইজে এখন সমূহীয়া মেলাও দেখিবলৈ পোৱা যায়। গাঁও ফুলপালি যুৱক সংঘৰ তত্বাৱধানত চলি থকা এই গোসাঁই বিহুৰ দিনাই এখন মেলাও দেখা যোৱা যায় আৰু ইয়াত চাওক আপোনালোকে কেনেকৈ বিশ্বনাথ গোসাঁইক প্ৰতিঘৰ মানুহৰ পদূলি ৰাখি পেলাই সেৱা কৰা হয়। এয়া আমি সেইদিনাখন আমাৰ সমূহ পৰিয়ালক লৈ পেলাই সেৱা কৰোঁ আৰু এই পৰম্পৰাটো ভৱিষ্যতেও ৰক্ষা কৰি ৰাখিবলৈ আমি সদায় চেষ্টা কৰি যাম আৰু এইটো এটা আমাৰ বিশ্বনাথবাসীৰ বাবে গৌৰৱৰ বিষয় যে ইমান দিনীয়া পৰম্পৰা এটা চলি আছে। থেংক ইউ ফৰ ৱাচিং।